দোয়া আৰু মুনাজাত কৰাৰ সহি নিয়ম কি নিয়মত আমি দোয়া কৰিব লাগে, দোয়াৰ আৰম্ভণিত কি পঢ়িব লাগে, মাজত কি পঢ়িব লাগে, শেষত কি পঢ়িব লাগে, দোয়া কৰাৰ নিয়ম ধুনীয়াকৈ বুজাই দিয়াৰ লগে লগে কুৰআনে কাৰিমৰ পৰা দুটামান দোয়া মই কৈ দিম, কোনোবাই ইচ্ছা কৰিলে লিখি লৈ মুখস্থ কৰিব। চাওক, দোয়া হৈছে শ্ৰেষ্ঠ ইবাদত। হাদিস শৰীফত আহিছে আদ-দুআ মুখুল ইবাদা, দোয়া হৈছে ইবাদতৰ মগজু, শ্রেষ্ঠ ইবাদত। দোয়া কৰিলে আল্লাহ তাআলাই ভাল পায়। জামিউত তিৰমিজি, ইবনে মাজা, মুসনাদ আহমদ এইবোৰ কিতাবত আহিছে। আল্লাহর রসুল জনাবে মুহাম্মদুর রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ করে, লা ইয়ারুদ্দুল কাযা ইল্লা দুআ ওয়া লা ইয়াজিদু ফিল উমর ইল্লা আল বির। তকদির সলনি নহয়, ভাগ্য সলনি নহয় দোয়া ব্যতীত। আল্লাহু আকবার। তার মানে দোয়ার দ্বারা ভাগ্য সলনি হৈ যায়। ওয়ালা ইয়াজিদু ফিল উমর ইল্লা আল বির। আৰু বয়স বৃদ্ধি নহয় নেকি ব্যতীত, ভাল কাম ব্যতীত, পুণ্য ব্যতীত। তার মানে দোয়ার দ্বারা তকদির সলনি হৈ যায়, ভাল কামৰ দ্বাৰা, নেক আমলৰ দ্বাৰা জীৱনত বৰকত হয়, আয়ুস বৃদ্ধি হয়। দোয়াৰ নিয়মখিনি কৈ দিয়াৰ আগতে সৰু এটা উদাহৰণ মই দিছোঁ, কেনেকৈ দোয়াৰ দ্বাৰা ভাগ্য সলনি হৈ যায়, নেক আমলৰ দ্বাৰা কেনেকৈ আয়ুস বৃদ্ধি হৈ যায়। সৰু এটা উদাহৰণত আপুনি বুজি পাব। এজন ধুবি এক গাঁৱত কাপোৰ ধুয়ে। তেওঁৰ কামেই হৈছে তেওঁ গোটেই দিন কাপোৰ ধুয়ে, কাপোৰ শুকাই ইস্ত্ৰি কৰি মানুহক দিয়ে, কিছু টকা পায়, তেনেকৈ জীৱন অতিবাহিত কৰি থাকে। কিন্তু মানুহজন কিছুদিন ভালেই আছিল। যেতিয়া বয়স হ'ল কিছু, তেতিয়া মানুহজন পাহৰা হ'ল, কিছু বস্তু পাহৰি যায়। ইজনৰ কাপোৰ সিজনক দি দিয়ে, সিজনৰ কাপোৰ সিজনক দি দিয়ে। তেনেকৈ গাঁৱৰ মানুহবোৰ অশান্তি হ'ল। আগৰ পৰা ভালেই আছিল বা মানুহজন বৰ্তমানো সবফালেই ভাল, কিন্তু এটাই প্ৰব্লেম যে ইজনৰ কাপোৰ সিজনক দি দিয়ে। তেওঁলোকে কি কৰিছে, গোটেই গাঁৱৰ ডাঙৰ ডাঙৰ মানুহে আলোচনা কৰিলে, কিবা এটা ব্যৱস্থাটো কৰিব লাগিব, এখেতকতো মাৰিবও নোৱাৰি, খেদিবও নোৱাৰি, কৰিম কি? এজন আল্লাহৰ অলিৰ ওচৰত গ'ল, বহুত ডাঙৰ আল্লাহৰ অলি। তেওঁ যি দোয়া কৰে কবুল হৈ যায়। গাঁৱৰ মানুহে যায় আবেদন কৰিলে, হুজুৰ আমাৰ এনেকুৱা অৱস্থা, মানুহজনে আমাক বহুত অশান্তি দিছে, আমি কৰোঁ কি? আপুনি আল্লাহৰ ওচৰত দোয়া কৰক, আল্লাহ যদি মানুহজনক উঠাই লয় কমচে কম আমি নাজাত পাই যাম। হুজুৰে গোটেই ঘটনাখিনি শুনি ক'লে, ঠিক আছে তোমালোক যোৱা, মই আল্লাহৰ ওচৰত দোয়া কৰিম, আল্লাহ যদি মোৰ দোয়া কবুল কৰে তেতিয়াহ'লে অহাকালি ধুবিজনৰ ইন্তেকাল হ'ব, মৃত্যু হৈ যাব। মানুহখিনি গুচি আহিল, হুজুৰে দোয়া কৰিলে। পিছদিনা ধুবিৰ মৃত্যু হ'ব, সকলোৱে চাই আছে, দিনৰ অমুক টাইমত ধুবিজনৰ মৃত্যু হ'ব। সবেই চাই আছে। মানুহজন ঘৰৰ পৰা কাপোৰৰ টুকুৰা লৈ নদীৰ ঘাটত যাই কাপোৰ ধুলে, কাপোৰ ধুই আহি আছে। যি টাইম দিছিল সেই সময় পাৰ হৈ আৰু 1 ঘণ্টা বেছি হৈ গৈছে, কিন্তু ধুবিজনৰ মৃত্যু হোৱা নাই। আচৰিত কথা। সবেই দৌৰি দৌৰি আহিছে হুজুৰৰ ওচৰত, হুজুৰ আপুনি দোয়া কৰিছিলে, আপোনাৰ দোয়াটো আমি সকলোৱে জানো, আপোনাৰ দোয়া কবুল হয়, কিন্তু এই দোয়া কিয় কবুল নহ'ল? হুজুৰ ধুবিজন এতিয়ালৈকে মৃত্যুবৰণ কৰা নাই। আল্লাহৰ অলিজনে সেইজন ধুবিক মাতি পঠালে, বোলে লৈ আহাচোন মাটি, কি হৈছে মই চাওঁ। যেতিয়া মাটি অনা হ'ল, ধুবিজনক হুজুৰে প্ৰশ্ন কৰিলে, হে ভাই তুমি কি নেক আমল কৰা, তুমি কি ভাল কাম কৰা? ধুবিজনে হাঁহি দি কয়, মইনো কি ভাল কাম কৰিম, মই ধুবি হয়, বহুত নেক আমল মই কৰিব নোৱাৰোঁ, ভাল কাম বহুত কৰাৰ মই সুযোগ নাপাওঁ। হুজুৰে কয়, নহয় আজি ৰাতিপুৱাৰ পৰা এতিয়ালৈকে তুমি কি ভাল কাম কৰিছা কোৱাচোন? ধুবিজনে অলপমান চিন্তা কৰি কৈ আছে, মই তেনেকৈ কোনো ভাল কাম কৰা বুলি মোৰ মনত পৰা নাই, কিন্তু মই যেতিয়া ৰাতিপুৱা শুই উঠি যেতিয়া কাপোৰ ধুবলৈ যাম, কাপোৰ ধোৱাৰ আগতে মই কেইটামান ৰুটি বনাই নিজে খাই লৈছিলোঁ, আৰু দুপৰীয়া যিহেতুকে ভোক লাগিব তাৰ কাৰণে মই 3টা ৰুটি অলপমান চব্জি লগত লৈ লৈছিলোঁ, দুপৰীয়া মই খাম। কিন্তু ৰাস্তা দি গৈ থাকোঁতে এজন মানুহক দেখা পালোঁ, মানুহজন ঠাণ্ডাত কঁপি আছে, মানুহজন ভোকত ৰ'ব পৰা নাই, মোৰ ওচৰত কিবা খাবলৈ বিচাৰিছে। মই কি কৰিলোঁ, মই সেই 3টা ৰুটিৰ পৰা এটা ৰুটি তাক দি দিলোঁ, অলপমান চব্জি দিলোঁ, সি খালে, খাই আল্লাহৰ শুক্ৰিয়া আদায় কৰিলে, আলহামদুলিল্লাহ পঢ়িলে, আৰু মোৰ শুক্ৰিয়া আদায় কৰিলে, হে আল্লাহৰ বান্দা তুমি মোক খুৱাইছা, আল্লাহ তোমাক জাজাই খায়েৰ দান কৰক, তোমাক ইয়াৰ নেক বদলা আল্লাহ তাআলাই দিব। মই এই দোয়া কৰাৰ পিছত মই খুশ হৈ গ'লোঁ, আনন্দিত হৈ আৰু এটা ৰুটি তাক দি দিলোঁ। সেইজন ব্যক্তিয়ে 2য় নম্বৰ ৰুটি খাই মোৰ শুক্ৰিয়া আদায় কৰিলে আৰু দোয়া কৰিলে, মোৰ কাৰণে দোয়া কৰিলে, মোৰ ল'ৰা ছোৱালীৰ কাৰণে দোয়া কৰিলে, জীৱনৰ শান্তিৰ কাৰণে দোয়া কৰিলে, আই উন্নতিৰ দোয়া কৰিলে। মই খুশি হৈ 3য় নম্বৰ ৰুটিটো তাক দি দিলোঁ, গোটেইখিনি চব্জি তাক দি দিলোঁ। 3য় নম্বৰ ৰুটি খাই
সেইজন ব্যক্তিয়ে মোৰ কাৰণে দোৱা কৰিলে আল্লাহ তাআলাই তোমাক নেক হায়াত দান কৰক, হায়াতে তৈয়বা দান কৰক, দীৰ্ঘ আয়ু তোমাক দান কৰক। হুজুৰ, মই যদি ৰাতিপুৱাৰ পৰা কোনো ভাল কাম কৰিছোঁ, সেইজন ভোকাতৰক মই খানা খুৱাইছিলোঁ। আল্লাহৰ অলিজন লগে লগে ক'ল, ঠিক আছে তোমাৰ এই টুকুলা খুলি দিয়াচোন। মূৰৰ পৰা টুকুলা নমাই দিয়া হ'ল, আৰু যেতিয়া এই কাপোৰৰ টুকুলা খুলি দিয়া হ'ল, সকলোৰে চকু কপালত, সকলো আচৰিত হৈ গ'ল। এই কাপোৰৰ টুকুলাৰ পৰা প্ৰকাণ্ড এক সাপ ওলালে। আল্লাহু আকবার। হুজুৰে থাপ মাৰি সাপক ধৰিলে, ধৰি দেখা পালে সাপৰ মুখত চিলাই কৰা আছে। আল্লাহু আকবার। সাপ ধুবি কাপোৰৰ টুকুলাত আছিল, অথচ ধুবি গম পোৱা নাই। তাৰ পৰা কাপোৰ ওলাইছে, কাপোৰ ভৰাইছে, গমেই নাপায়। তেতিয়া আল্লাহৰ ওলিজনে গোটেইখিনি মানুহক সম্বোধন কৰি বুজালে, যেতিয়া মই তাৰ কাৰণে দোৱা কৰিছিলোঁ যে আল্লাহ মানুহক অশান্তিৰ পৰা তুমি ৰক্ষা কৰা, তোমাৰ বান্দাক তুমি উঠাই লোৱা, আল্লাহ তাআলাই মোৰ দোৱা কবুল কৰি এই সাপ নামৰ মালাকুল মৌত তাৰ টুকুলাৰ ভিতৰত ভৰাই দিছিল। সময়মতে সাপে ধ্বংসন কৰিলে হয় আৰু ইয়াৰ মৃত্যুবৰণ হ'ল হয়, ই মৰি গ'ল হয়। কিন্তু এইজন ব্যক্তিয়ে যেতিয়া নেক আমল কৰিলে, কোনোবা ভোকাতৰক খানা খোৱালে, সেই ভোকাতৰে যেতিয়া, সেই মজলুমে যেতিয়া আল্লাহ তাআলাৰ ওচৰত দোৱা কৰিলে, আল্লাহ তাআলাই সেইজনৰ দোৱা ঘূৰাই দিব পৰা নাই, সেইজনৰ দোৱাও কবুল কৰিলে। আৰু আল্লাহ তাআলাই এই সাপৰ মুখত চিলাই লগাই দিলে যাতে ইয়াক ধ্বংসন কৰিব নোৱাৰে। যদিও সাপ লগত আছে, ধ্বংসন কৰিব পৰা নাই, তাৰ মৃত্যুবৰণ হোৱা নাই। আল্লাহু আকবার। আল্লাহ তাআলাৰ কি মহিমা! দোৱাৰ দ্বাৰা ভাগ্যৰ সলনি হয়, নেক আমলৰ দ্বাৰা জীৱনত বৰকত হয়, আয়ুস বৃদ্ধি হয়। সেইকাৰণে আমি নেক আমল বেছি বেছি কৰিব লাগে, পুণ্য বেছি বেছিকৈ কৰিব লাগে, দোৱা কৰিব লাগে আল্লাহৰ ওচৰত বেছি বেছি। যিমান বেছি দোৱা কৰিম আল্লাহ তাআলা সিমানেই খুশি হয়। মোৰ মুৰব্বীসকলৰ দোৱা আমি ল'ব লাগে, মুজলুমৰ দোৱা ল'ব লাগে, ভিখাৰী, গৰীব, মিসকিন, ৰাস্তাৰ পগলা, তেওঁলোকক সহায় কৰিব লাগে, তেওঁলোকৰ পৰা আমি দোৱা ল'ব লাগে। মই মুৰব্বীসকলৰ দোৱা আমি ল'ব লাগে। দোৱাৰ দ্বাৰা ভাগ্য সলনি হৈ যায়, নেক আমলৰ দ্বাৰা জীৱনত বৰকত হয়, আয়ুস বৃদ্ধি হয়। সেইকাৰণে আমি আল্লাহৰ ওচৰত দোৱা কৰিব লাগে, নেক আমল কৰি আল্লাহৰ ওচৰত দোৱা কৰিব লাগে। যেতিয়া আপুনি দোৱা কৰে, সম্পূৰ্ণ কবুলিয়াতৰ আশা লৈ আল্লাহৰ ওচৰত দোৱা কৰিব লাগে। দোৱা কৰিছোঁ, আৰবিত পঢ়িছোঁ বা নিজৰ ভাষাত কৈছোঁ, মুখেৰে কৈছোঁ, আৰু এইটো নহয়, অন্তৰেৰে আল্লাহক মাতিব লাগিব। ধ্যান কৰি, আল্লাহক ধ্যান কৰি মই এই দোৱা কৰিছোঁ, আল্লাহক মাতিছোঁ, আল্লাহ তাআলাই নিশ্চয় মোৰ দোৱা কবুল কৰিব, তেনেকুৱা বিশ্বাস আৰু ইয়াকিন লৈ আমি দোৱা কৰিব লাগে। নেক কিবা এটা নেক আমল কৰি, কোৰআনৰ তিলাৱত কৰি, অলপমান তসবিহ পঢ়ি, 2 ৰাকাত নফল নামাজ পঢ়ি আমি দোৱা কৰিব লাগে। যেতিয়া কোনো সমস্যা হয়, আমি 2 ৰাকাত নফল নামাজ পঢ়ি আল্লাহৰ ওচৰত হাত তুলি ইয়াকিন লৈ আৰু বিশ্বাস লৈ দোৱা কৰিব লাগে। যেতিয়া আপুনি দোৱা কৰিব, যিকোনো দোৱা কৰাৰ পূৰ্বে আপুনি প্ৰথমতে 3 বাৰ দুৰুদ শৰীফ পঢ়া। দোৱাৰ আৰম্ভণিত যদি দুৰুদ শৰীফ পঢ়া নহয়, তেতিয়াহ'লে সেই দোৱা কবুল হ'ব বুলি কোনো আশা নাই। কিন্তু যদি দুৰুদ শৰীফ পঢ়ি দোৱা কৰা আৰম্ভ কৰে, তেতিয়াহ'লে সেই দোৱা কবুলিয়াতৰ আশা বাঢ়ি যায়, চান্স বেছি হয়। সেইকাৰণে যিকোনো দোৱাৰ পূৰ্বে আপুনি দুৰুদ শৰীফ পঢ়িব। আমি নামাজত যিটো দুৰুদ শৰীফ পঢ়ি থাকোঁ, এই দুৰুদ শৰীফো পঢ়িব পাৰে। আল্লাহুম্মা সাল্লি আলা মুহাম্মাদি ওয়া আলা আলি মুহাম্মাদ কামা সাল্লাইতা আলা ইব্রাহিম ওয়া আলা আলি ইব্রাহিম ইন্নাকা হামিদুম মাজিদ। আল্লাহুম্মা বারিক আলা মুহাম্মাদ ওয়া আলা আলি মুহাম্মাদ কামা বারাকতা আলা ইব্রাহিম ওয়া আলা আলি ইব্রাহিম ইন্নাকা হামিদুম মাজিদ। নতুবা আল্লাহুম্মা সাল্লি আলা মুহাম্মাদিন নবিয়্যিল উম্মিয়্যি ওয়া আলা আলিহি ওয়া সাল্লিম তাসলিমা। যিকোনো দুরূদ শরীফ প্রথমতে 3 বার পঢ়িব লাগে, তাৰপিছত ইস্তিগফাৰ, যিকোনো ইস্তিগফাৰ 3 বাৰ পঢ়িব লাগে। দোয়া কৰাৰ পূৰ্বে খাস তওবার নিয়ত লৈ ইস্তিগফাৰ পঢ়িব লাগে। আস্তাগফিৰুল্লাহাল্লাযী লা ইলাহা ইল্লা হুৱাল হাইয়ুল কাইয়্যুম ওয়া আতুবু ইলাই। নতুবা আস্তাগফিৰুল্লাহ আস্তাগফিৰুল্লাহ আস্তাগফিৰুল্লাহ, এনেকৈ খাস তওবার নিয়ত লৈ ইস্তিগফাৰ 3 বাৰ পঢ়িব লাগে। তাৰপিছত হাত তুলি আপুনি নিজৰ ভাষাতেই দোয়া কৰক। আপোনাৰ কি উদ্দেশ্য হয়, কি লাগে, আল্লাহ তাআলাৰ প্ৰশংসা প্ৰথমতে কৰিব, আলহামদুলিল্লাহ পঢ়িব। আলহামদুলিল্লাহি ৰাব্বিল আলামিন ওয়াল আকিবাতু লিল মুত্তাকিন ওয়াসসালাতু ওয়াসসালামু আলা সাইয়্যিদিল আম্বিয়া ওয়াল মুরসালিন ওয়া আলা আলিহি ওয়া আসহাবিহি আজমাইন।
এনেকৈ দুৱাৰ আৰম্ভণিত আলহামদুলিল্লাহ পঢ়িব, আল্লাহ তাআলাৰ প্ৰশংসা প্ৰথমতে কৰিব। দুৱাৰ মাজত আপুনি সূৰা ফাতিহা পঢ়িব পাৰে। সূৰা ফাতিহা এটি দোয়া হয়। আলহামদুলিল্লাহি রাব্বিল আলামিন আর রহমানির রহিম মালিকি ইয়াউমিদ্দিন ইয়াকা না'বুদু ওয়া ইয়াকা নাস্তাঈন ইহদিনাস সিরাতাল মুস্তাকিম সিরাতাল লাযিনা আন'আমতা আলাইহিম গায়রিল মাগদুবি আলাইহিম ওয়ালাদ-দাল্লিন। দোয়া আৰম্ভ কৰোঁতেই আলহামদুলিল্লাহ পঢ়িব, নাইবা সূৰা ফাতিহাটো পঢ়িব, আল্লাহ তাআলাৰ প্ৰশংসা কৰি তাৰপিছত আল্লাহ তাআলাৰ ওচৰত বিচাৰিব, আপোনাৰ মনৰ উদ্দেশ্য আল্লাহৰ আগত ব্যক্ত কৰিব। নিজৰ আজিজি, মই দুৰ্বল হয়, আল্লাহ তাআলাৰ আগত ব্যক্ত কৰিব, ইয়া আল্লাহ তুমি অবিহনে মই এই পৃথিৱীত একো কৰিব নোৱাৰিম, তোমাৰ সহায় লাগিব আল্লাহ, তোমাৰে ইবাদত কৰিছোঁ, তোমাৰ পৰাই সহায় মাগিছোঁ, আমিনো কাৰ দুৱাৰত যাম। কান্দি কান্দি, কান্দা নাহিলেও কান্দাৰ চেষ্টা কৰিব। দুৱাৰ মাজে মাজে দুৰুদ শরীফ পঢ়িব, সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, সাল্লাল্লাহু আলা মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। দুৱাৰ মাজতো দুৰুদ পঢ়িব। গোটেই শেষত যেতিয়া দুৱা শেষ কৰে তেতিয়া বিৰহমাতিকা ইয়া আৰহামাৰ ৰাহিমিন এনেকৈ কৈ দুৱা শেষ কৰিব। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম দুৱাৰ শেষত দুই হাতেৰে মুখমণ্ডল মাছাহ কৰি দুৱা শেষ কৰিছিল। এনেকৈ আজিজি আৰু ইনকিসাৰীৰ সৈতে নিজকে দুৰ্বল বনাই আল্লাহ তাআলাৰ আগত পেশ কৰিব। যিকোনো দোৱা কৰিব ইখলাছৰ নিয়তে, একিন লৈ যে মই যে দোৱা কৰি আছোঁ মোৰ দোৱা নিশ্চয় কবুল হ'ব। মই যদিও একো নাজানো, আল্লাহ তাআলাই মোৰ মাত শুনিব। আল্লাহ তাআলাই সকলোৰে ভাষা বুজি পায়, সকলোৰে অন্তৰৰ কথা বুজি পায়। ইন্নাল্লাহ আলিমুম বিদাতিস সুদূৰ। আল্লাহ তাআলাই সকলোৰে অন্তৰৰ খবৰ জানে। দোৱা কৰোঁতে আপুনি এই দোৱা পঢ়িব পাৰে, ৰব্বানা আতিনা ফিদ দুনিয়া হাসানা ওয়া ফিল আখিরাতি হাসানা ওয়া কিনা আযাবান নার রব্বানা যালামনা আনফুসানা ওয়া ইল্লাম তাগফির লানা ওয়া তারহামনা লানাকুনান্না মিনাল খাসিরিন। এনেকুৱা দোৱাসমূহ পঢ়িব, নিজৰ ভাষাটো দোৱা কৰিব, কান্দি কান্দি, কান্দা নাহিলেও কান্দাৰ ভেকশ্যন কৰিব। আল্লাহ তাআলাই তথাপিও কবুল কৰিব। ইখলাছৰ নিয়ত লৈ আল্লাহ তাআলাৰ ওচৰত দোৱা কৰিব, মোৰ দোৱা কবুল হ'ব, এনেকুৱা বিশ্বাস ৰাখিব। আল্লাহ ৰব্বুল আলামিন আমাক সকলোকে আল্লাহৰ ইবাদত বেছি বেছিকৈ কৰাৰ তৌফিক দান কৰক। আমাক সকলোকে বেছি বেছিকৈ দোৱা কৰাৰ তৌফিক দান কৰক। সকলোকে আল্লাহুম্মা আমিন। ওয়া আখিরু দাওয়ানা আনিল হামদুলিল্লাহি রাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।